নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বনকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সামৰ বাবে সহায়ক হোৱাকৈ এটা ৰিজনিংৰ ক্লাছ লৈছো তো ইয়াতে আমি কিছুমান ইম্পৰ্টেন্ট শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনবিলাক কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ আপোনালোকে খুব কম সময়ৰ ভিতৰতে এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক সলভ কৰি দিব পাৰে তো ইয়াতে আমি প্ৰথমতে কোডিং ডিকোডিংৰ এটা কোৱেশ্চন ৰাখিছো তো বলক দেৰি নকৰো ফাৰ্স্ট কোৱেশ্চনটোৰ পৰা ষ্টাৰ্ট কৰো কি কৈছে চাওক if in a certain code language EAT it is written as 318 and chair is written as 24156 then how teacher be written in that code কি কৈছে চাওক যদি কোনো এটা নিৰ্দিষ্ট কোড ভাষাত EAT ইতক 318 আৰু chairক 24156 বুলি লিখা হয় তেন্তে সেই কোড ভাষাত টিচাৰক কেনেকৈ লিখা হ'ব তো নকল আপোনালোকে যেতিয়া এনে ধৰণৰ কোডিং ডিকোডিংৰ কোৱেশ্চনবিলাক কৰিবলৈ যাব ৰিজনিংৰ যেতিয়া এনে ধৰণৰ কোৱেশ্চনবিলাক কৰিবলৈ যাব এই কোডিং ডিকোডিং আপোনালোকে দুই ধৰণে কৰিব পাৰিব এটা হৈছে আপোনালোকৰ যেটো এলফাবেটিক্যাল অৰ্ডাৰ আছে তো এলফাবেটিক্যাল অৰ্ডাৰ মতে আপোনালোকে সেই কোডবিলাকৰ যেটো নাম্বাৰিং আছে নাম্বাৰিং কৰি পিনে আনসাৰটো উলিয়াব লাগিব আৰু এটা নিয়ম আছে কি হেতু একদম শৰ্ট নিয়ম তো নিয়ম নহয় হেতু কোৱেশ্চনটোৱে তেনে ভাগে থাকে তো ইয়াতে যদি আমি চাবলৈ যাওঁ EAT এই কোৱেশ্চনটোতে আপোনালোকে বুজি পাই যাব EAT ইটক কেনেকৈ লিখিছে চাওক 318 হিচাপে লিখিছে এতিয়া যদি আমি চাওঁ ইটটো কেটা লেটাৰ আছে 1 2 3টা আছে আৰু ইয়াত নাম্বাৰো কেটা আছে 3টা আছে আকৌ এটা এলফাবেটিক্যাল অৰ্ডাৰত যদি আপোনালোকে চাবলৈ যায় মানে আমি যদি চাবলৈ যাওঁ A টো থাকে 1 নম্বৰত B টো থাকে 2 নম্বৰত C টো থাকে 3 নম্বৰত ঠিক আছে D টো থাকে 4 নম্বৰত E টো থাকে 5 নম্বৰত তো ইয়াতে চাওক E টো 5 নম্বৰত হ'ব লিখিলে কিন্তু ইয়াত আছে 3 তো এই এলফাবেটিক্যাল অৰ্ডাৰটো ইয়াত আপোনালোকে চালে নহব ঠিক আছে তো কেনেকৈ চাব লাগিব কি চাব লাগিব হেতু চাওক তো ইটটোকে আমি কি ধৰি লৈছো 318 হিচাপে ধৰি লৈছো মানে ই ঠাইত 3 আহিব এ ঠাইত 1 আহিব আৰু টি ঠাইত 8 আহিব আকৌ টিচাৰটোক চাওক কি লিখিছে চেয়াৰটোক লিখিছে না CHAIR তো চেয়াৰক কেনেকৈ লিখিছে চাওক চেয়াৰক লিখিছে 24156 হিচাপে লিখিছে 24156 হিচাপে লিখিছে মানে কি চাওক চেয়াৰৰ যেটো কোড সেই কোডটো হৈছে 24156 চেয়াৰটো 5টা লেটাৰ আছে আৰু তলতো 5টা মানে আপোনালোকৰ সংখ্যা আছে তো সিৰ যেটো কোড হেতু হৈ যাব 2 H ৰ টো 4 A টো 1 I টো 5 R টো 6 এনেকৈ আপোনালোকে কোডটো বহুৱাব লাগিব এতিয়া আমাক উলিয়াব দিছে কি চাওক উলিয়াব দিছে আমাক টিচাৰ হয় নহয় টিচাৰটো উলিয়াব দিছে তো টিচাৰটো আমি সাইডত লিখি লৈছো T E A C H E R টিচাৰৰ কোড যেটো হ'ব হেতু উলিয়াব দিছে এতিয়া চাওক টি টো কোড আছে টি টো হে ইটত আছে 8 নম্বৰত আহিব তো টিৰ যেটো কোড হেতু হৈ যাব 8 ই টো এটত আছে 3 এ টো আছে 1 তাৰ পিছত সি টো চেয়াৰত আছে চাওক চেয়াৰত সি টো আছে 2 এইচ টো চেয়াৰত আছে 4 আৰু ই টো ইটত আছে 3 আৰু আৰ টো চেয়াৰত আছে 6 তো যেটো টিচাৰৰ কোড হেতু হৈ যাব এটো 831246 কোনটো অপচন আছে চাওক অপচন কোনটোত আছে চাওক অপচন সিট আছে না হয় অপচন সিট আছে অপচন সিট হৈ যাব শুদ্ধ উত্তৰ 831246 এটো হয় তো অপচন সিট হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণে আপোনালোকে কি কৰিব পাৰিব যেটো কোড ল্যাঙ্গুৱেজ আছে সেই কোড ল্যাঙ্গুৱেজৰ কোৱেশ্চনবিলাক কৰিব পাৰিব এটো হৈ গল কি সিম্পল নিয়ম যদি আপোনালোকৰ এলফাবেটিক্যাল অৰ্ডাৰত থাকে তেনেহলে কেনেকৈ কৰিব চাই লওক নেক্সট আৰু এটা কোৱেশ্চন ৰাখিছো এটো এলফাবেটিক্যাল অৰ্ডাৰত ৰাখিছো তো আপোনালোকে যদি কৰি চাব পাৰে মানে ট্ৰাই কৰি চাব পাৰে কেনেকৈ হ'ব যদি এলফাবেটিক্যাল অৰ্ডাৰটো জানে আৰু যদি নাজানে তেতিয়া ভালদৰে চাই লওক তো ইয়াতে আমাক কি দিছে চাওক if man is 16 boy is 8 and cat is 8 then which is the code for kite যদি মেনৰ যেটো কোড ল্যাঙ্গুৱেজ হেতু 6 হয় বয়ৰটো 8 হয় কেটৰটো 8 হয় তেন্তে কাইটৰ বাবে কি হ'ব কোড তো ইয়াতে আমি যদি চাওঁ M A N মেনৰ আমাক কি দিছে 16 দি থৈছে তো M আমি যদি চাবলৈ যাওঁ M A N ত তিনটা আমাৰ লেটাৰ আছে কিন্তু 16 তো দুটাই মাত্ৰ সংখ্যা আছে তো এটো আগৰ কোৱেশ্চনটোৰ গতে কৰিলে নহব তো ইয়াতে আমি এলফাবেটিক্যাল অৰ্ডাৰটো চাব লাগিব ঠিক আছে এটা এলফাবেটিক্যাল অৰ্ডাৰ মতে আমি যদি হজাও M টো আহে 13 নম্বৰত ঠিক আছে A টো আহে 1 নম্বৰত আৰু N টো আহে 14 নম্বৰত এতিয়া যদি আমি একিটাক যোগ কৰো তো প্ৰথম কথা আপোনালোকে যোগ কৰিব চাব তো একিটাক যদি আমি যোগ কৰি দিও কিমান লব 13 1 14 আৰু 14 যদি যোগ কৰো 28 ওলাই যাব এটা চাওক ওলাইছে 28 কিন্তু আমাক দিয়া আছে 16 তো কেনেকৈ আমি 16 বনাম 28 ৰ পৰা 16 কেনেকৈ বনাম
তো ইয়াতে যদি আমি চাওঁ 28ৰ দুটা ডিজিট আছে তো এই ডিজিট দুটাকো আপোনালোকে ভালদৰে চাব এই দুটাক যোগ কৰিলে 16 হয় নেকি চাওকচোন 8 2 যোগ কৰিলে 10 হ'ব যোগ কৰিলে নহয় পূৰণ কৰিলে কিমান হয় 8 2 16 হয় পূৰণ কৰিলে কিমান পাইছো আমি 16 পাইছো মানে মেনৰ যিগিটা এলফাবেটিক্যাল অৰ্ডাৰ আছিলে হেইগিটাক যোগ কৰি পিনে তাৰ পিছত হিহঁতৰ যিটা ডিজিট পালো হেগিটাক পূৰণ কৰি পিনে আমি 16 পাইছো ঠিক একেদৰে আমি বয়টোকো কৰি চাওঁ কেটটোকো কৰি চাওঁ একেটা প্যাটাৰ্ণত যদি হৈ যায় তেনেহলে আমাৰ যেটো কাইট উলিয়াব দিছে হেতু কৰি দিম তো বয়টোক যদি আমি চাবলৈ যাওঁ বয়টো চাই লৈছো চাওক বি টো আহে 2 নম্বৰত ও টো আহে 15 নম্বৰত আৰু ওয়াই টো আহে 25 নম্বৰত এটা যদি যোগ কৰে 25 আৰু 15 যোগ কৰিলে যাবগে তো 40 40 আৰু 42 ঠিক আছে 42 আছে 42 ৰ যদি দুটা ডিজিট পূৰণ কৰি দিয়ে 4 2 8 ঠিক আছে কিমান ওলালে 8 ওলালে তো বয়টো তো আমাক 8 দিয়া আছিল তো এটো প্যাটাৰ্ণ ফলো হৈছে এতিয়া আৰু এটা দিছিল ন হেতু কৰি চাও ঠিক আছে আৰু এটা কি দিছিল আমাক কেট দিছিল ন কেটটো কৰি চাও এটা ল্যাঙ্গুৱেজ হেইট হৈছে না প্যাটাৰ্ণত তো কেটটো যদি আমি চাবলৈ যাওঁ 3 সি টো আহে 3 নম্বৰত এ টো আহে 1 নম্বৰত আৰু টি টো আহে 20 নম্বৰত এটা 20 কে কৈছে 24 24 ওলাইছে 24 ৰ যিগিটা সংখ্যা আছে এটা যদি পূৰণ কৰি দিও 2 4 8 ঠিক আছে কেটটো আমাৰ 8 ওলাইছে তো এটো প্যাটাৰ্ণে ফলো হ'ব মানে গুটেই এলফাবেটিক্যাল অৰ্ডাৰত হৈ যায় তাৰপিছত হিহঁতক যোগ কৰি দুটা ডিজিটৰ নাম্বাৰ যদি পাওঁ হেগিটাক মানে পূৰণ কৰি দিব লাগিব তো একেটা নিয়মত আমি কাইটটো উলিয়াই দিম গুটেটোতে কাইটটো উলিয়াই দিম ঠিক আছে কে আই টি ই এটা কে টো কে নম্বৰত আহে হেতু চাওক তো কে টো আমি যদি চাবলৈ যাওঁ 11 নম্বৰত আহে আই টো আহে 9 নম্বৰত তাৰ পিছতে টি টো আহে 20 নম্বৰত আৰু ই টো আহে 5 নম্বৰত এটা যদি যোগ কৰো 11 9 20 20 40 40 পাছে 45 তো এটা গুটেকিটা যোগ কৰিলো 45 ওলালে এটা 45 ৰ আকৌ দুটা ডিজিট আমি পূৰণ কৰি দিম 4 5 গুণ হৈ যাবগে 20 তো আমাৰ কাইটৰ যেটো কোড ল্যাঙ্গুৱেজ হেতু হৈ যাবগে 20 অপচন সি আছে তো অপচন সি টো হৈ যাব 77 তো এনে ধৰণে আপোনালোকৰ কোড ল্যাঙ্গুৱেজৰ কোৱেশ্চন বিলাক থাকিব পাৰে মানে এলফাবেটিক্যাল অৰ্ডাৰৰ কোৱেশ্চন বিলাক থাকিব পাৰে তো আশা কৰিছো বুজি পাইছে তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক if fat is 9 man is 1 then dog is what তো চাওক এটো কোৱেশ্চন আপোনালোকে কৰি চাবলৈ চেষ্টা কৰক এলফাবেটিক্যাল অৰ্ডাৰত হজাই লওক প্ৰথমতে তাৰ পিছতে কৰিবলৈ ট্ৰাই কৰক একদম ইজি হয় কোৱেশ্চনটো আপোনালোকে এনসাৰটো উলিয়াই পিনে আমাক কমেন্টত জনাই দিয়ক তো আমি যদি হজাবলৈ যাওঁ এফ এ টি আছে এফ এ টিক যদি আমি এলফাবেটিক্যাল অৰ্ডাৰত হজাবলৈ যাওঁ এফ টো আহে 6 নম্বৰত তাৰ পিছতে এ টো আহে 1 নম্বৰত আৰু টি টো আহে 20 নম্বৰত আৰু ফেটৰ জায়গাত আমাক কি দিছে 9 দিছে এবাৰ কেনেকৈ হ'ব চাওক এতিয়া 6 কে যদি যোগ কৰো হাতে আৰু 20 যোগ কৰিলে হৈ যাব 27 এটা 27 ৰ পৰা 9 বনাব লাগে তো 27 ৰ পৰা 9 কেনেকৈ বনাম তো মই কৈছিলো হিহঁতৰ ডিজিট দুটাক চাব 2 আৰু 7 যদি এবাৰ পূৰণ কৰি 14 ওলাই যায় এবাৰ পূৰণ নকৰে এবাৰ কি কৰিম যোগ কৰি দিম 2 হাতে যোগ কৰিলে 9 ওলাই যাব তো যিকিটা ডিজিট পাম হেগিটাক আমি কি কৰিম যোগ কৰি দিব লাগিব তাৰ পিছত মেনটো চাওঁ এম এ এন আছে তো এম টো আহে 13 নম্বৰত এ টো আহে 1 নম্বৰত আৰু এন টো আহে 14 নম্বৰত এতিয়া এগিটাকো যদি যোগ কৰো এটো হৈ যাবগে 14 14 28 28 ৰ দুটা ডিজিট যোগ কৰি দিও 2 8 10 হৈ যাবগে কিন্তু আমাক দিয়া আছে মেনৰ জায়গাত 1 তো মেনটো 1 কেনেকৈ লিখিব এটো 10 ওলাইছে আকৌ দুটা ডিজিট যোগ কৰি দিয়ক 1 আৰু 0 যোগ কৰি দিয়ক 1 আৰু 0 যোগ কৰিলে তো 1 ওলাই যাব না তো আমাৰ এটো ওলাই গলগে মানে যিকিটা ডাবল ডিজিটৰ যদি আমি সংখ্যা পাওঁ হেগিটা গুটেই আকৌ সেই দুটা ডিজিটত যোগ কৰি মানে আমি এনসাৰটো উলিয়াইছে ঠিক আছে ঠিক একেদৰে আমি ডগটো লগাই দিম তো ডগটো আমি যদি চাবলৈ যাওঁ ডি ও জি ডি টো আহে 4 নম্বৰত ও টো আহে 15 নম্বৰত আৰু জি টো আহে 7 নম্বৰত ঠিক আছে এতিয়া যদি আমি চাবলৈ যাওঁ 4 আৰু 15 যোগ কৰিলে 19 19 আৰু 7 যোগ কৰিলে যাব 26 তো 26 ৰ দুটা ডিজিট যোগ কৰি দিয়ক 2 6 হৈ যাবগে 8 তো আমাৰ ডগৰ যেটো কোড ল্যাঙ্গুৱেজ হেতু হৈ যাব 8 অপচন সি আছে অপচন সি টো হৈ যাব 78 মনকল আশা কৰিছো বুজি পাইছে তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম আৰু ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব তো ইয়াতে আমাৰ এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন আহিছে তো এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আপোনালোকে দেখা পাব এটা কোৱেশ্চন তো ইয়াতে আমি যদি নাম্বাৰ সিৰিজটো চাওঁ 6 আছে 11 আছে 22 আছে 39 তাৰপা 62 তাৰ পিছতে এটা কোৱেশ্চন মাৰ্ক আছে এতিয়া কোৱেশ্চন মাৰ্কটো ঠাইত কি আহিব আমি উলিয়াব লাগে তো আমি সিৰিজটো চাবলৈ প্ৰথমতে যে কেনেকৈ সংখ্যাকিটা আগবাঢ়িছে 6 11 22 39 62 পিছত কোৱেশ্চন মাৰ্ক এতিয়া যদি আমি চাওঁ 6 ৰ পৰা 11 হৈছে প্লাস 5 হৈছে প্ৰথমতে আপোনালোকে প্লাসটোৱে চাব তাৰ পিছতে আমি পূৰণ হৰণ বিলাক চাওঁগে তো প্লাসত যদি মিলি গৈ থাকে তেতিয়া আমি উলাই দিম 11 ৰ পৰা যদি 22 চাবলৈ যাওঁ 11 প্লাস হৈছে 22 ৰ পৰা যদি 39 চাবলৈ যাওঁ এটো 9 ৰ পৰা 17 প্লাস হৈছে 39 ৰ পৰা যদি 62 চাবলৈ যাওঁ 23 প্লাস হৈছে এতিয়া এইগিটা চাওকচোন 5 11 17 23 এই গুটেকিটা কি হয় বাৰু মৌলিক সংখ্যা হয় নহয় গুটেকিটা কি হয় মৌলিক সংখ্যা হয়
সেইকাৰণে মই আপোনালোকক আগতে কৈছিলো যে 1 ৰ পৰা 1 লৈকে কমেও 1 ৰ পৰা 1 লৈকে আপোনালোকে মৌলিক সংখ্যা কিটা মনত ৰাখি ল'ব ঠিক আছে মই কাকতে বাৰু দি দিম তো আপোনালোকে হেগিটা ভালদৰে মনত ৰাখি ল'ব এতিয়া মৌলিক সংখ্যা হয় কিন্তু এটা এৰি এটা মৌলিক সংখ্যা হৈছে কেলে চাওক মই মৌলিক সংখ্যা কিটা ইয়াতে লিখি লৈছো প্ৰথম মৌলিক সংখ্যাটো আছিল 2 হয়নে তাৰ পিছতে 3 তাৰপা 5 তাৰপা 7 তাৰপা 11 তাৰপা 13 17 19 23 23 ৰ পিছত আহে 29 তাৰ পিছতে 31 এতিয়া চাওক 2 3 টো নাহিলে বাৰু 5 5 আহিছে 5 ৰ পিছত 7 টো নাহি 11 আহিছে 13 নাহি 17 আহিছে 19 নাহি 23 আহিছে এতিয়া কি হ'ব 29 নাহি পিনে 31 হ'বগে হয় নহয় এটা এৰি এটা মৌলিক সংখ্যা মানে যোগ হৈ গৈ আছে তো 23 টোৰ পিছত কি হ'ব 29 আহিব লাগিছিল কিন্তু 29 টোক এৰিব লাগিব তো 29 টোক এৰি 31 যোগ কৰিব লাগিব এতিয়া সিম্পল আমি 62 ৰ লগত কি কৰি দিম 31 এটা যোগ কৰি দিম আৰু 62 ৰ লগত যদি 31 যোগ কৰো 62 ৰ লগত যদি 31 এটা যোগ কৰি দিও 3 2 1 3 আৰু মানে 6 3 9 93 হৈ যাব আমাৰ আনসাৰ অপচন বি আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ আশা কৰিছো বুজি পাইছে যদি বুজি পোৱা নাই মই আকৌ এবাৰ কৈ দিছো চাওক তো সিৰিজটো আপুনি ভালদৰে চাব 6 আছে 11 আছে 22 তাৰপা 39 আছে তাৰপা 62 আছে এতিয়া 6 ৰ পৰা 11 হৈছে প্লাস 5 হৈছে 11 ৰ পৰা 22 হৈছে প্লাস 11 হৈছে 22 ৰ পৰা 39 হৈছে প্লাস 17 19 না 17 হৈছে সৰি 17 হৈছে 39 ৰ পৰা 62 প্লাস 23 হৈছে তো আমি গুটেইটা দেখিছো যে কি মৌলিক সংখ্যা হৈ যোগ হৈ গৈছে কিন্তু তাকো এটা এৰি এটা 5 ৰ পিছৰ যেটো মৌলিক সংখ্যা হেতু আছিল 7 তো এটুক এৰি দিছে 11 ৰ পিছৰ যেটো মৌলিক সংখ্যা হেতু আছিল 13 হেতুকো এৰি দিছে 17 ৰ পিছৰ যেটো মৌলিক সংখ্যা হেতু আছিল 19 হেতুকো এৰি দিছে এটা 23 ৰ পিছৰ মৌলিক সংখ্যাটো আছিল 29 এটুক এৰি পিনে 31 যোগ কৰিব কাৰণ 29 ৰ পিছৰ যেটো মৌলিক সংখ্যা হেতু আছে 31 এটা সিম্পল 62 ৰ লগত 31 যোগ কৰি দিয়ক তো 62 আৰু 31 যদি যোগ কৰে 2 1 3 6 3 9 আমাৰ आंसर টো লাগি গলগে 93 অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চন লাগ বহিম তো ইয়াতো আমাক এটা কোডিং ডিকোডিংৰ কোৱেশ্চন দিছে ইন এ সাৰ্টেন কোড ল্যাঙ্গুৱেজ fuel fuel is written as 48 and land is written as 35 how is torn written in that code language তো যদি এটা কোড ভাষাত fuelক 48 আৰু landক যদি 35 বুলি লিখা হয় তেন্তে সেই কোড ভাষাটোক tornক কি দৰে লিখা হ'ব তো আগতে কৰি আহিছে না দুটামান কোৱেশ্চন আপোনালোকে তো এটো আপোনালোকে সাগে কৰিব পাৰিব আনসাৰটো কমেন্টত জনাবলৈ চেষ্টা কৰক কৰি পিনে আৰু যদি নোৱাৰে চাই লওক তো কি কৈছে চাওক f u e l fuel টো কেনেকৈ দিছে 48 বুলি দিয়া আছে তো মই কি কৈছিলো প্ৰথম কোৱেশ্চনটো যে আমি কৰিছিলো তাতে চাব fuelত 4টা লেটাৰ আছে কিন্তু 48ত মাত্ৰ দুটাই সংখ্যা আছে তো এটো আপোনালোকে প্ৰথম নিয়মটোত লগালে নহব ইয়াতে এলফাবেটিক্যাল অৰ্ডাৰটোৱে চাব লাগিব তো আমি যদি চাবলৈ যাওঁ f টো আহে 6 নম্বৰত u টো আহে 21 নম্বৰত e টো আহে 5 নম্বৰত আৰু l টো আহে 12 নম্বৰত ঠিক আছে এতিয়া এইগিটা যদি আমি যোগ কৰো গুটেইগিটা যদি যোগ কৰি দিও এইগিটা যদি যোগ কৰো 6 আৰু 21 যোগ কৰিলে 27 27 এর পাশে হৈ যাবগে 32 32 আৰু 12 হৈ যাবগে 44 তো আমাৰ কিমান লাগল 44 ওলালে কিন্তু আমাৰ কাছে 48 ঠিক আছে 44 ৰ পৰা 48 কেনেকৈ হ'ব প্লাস 4 কৰিলে 48 হৈ যাব তো এটো প্যাটাৰ্ন আমি নেক্সট যেটো লেন দি আছে তাত ইউজ কৰি যাও যদি নহয় তেতিয়া বেলেগ প্যাটাৰ্ন ফলো কৰিম বেলেগ প্যাটাৰ্ন আমি ইউজ কৰিম তো 44 মানে যেটো সংখ্যা ওলাব গুটেইটা প্লাস কৰি তাৰ লগত 4 এটা যোগ কৰিছো নেক্সট টো আমি 4 যোগ কৰিব লাগিব এতিয়া যদি আমি চাবলৈ যাও l a n d land তো land টো কে নম্বৰত আহে মানে আমাৰ এলফাবেটিক্যাল অৰ্ডাৰটো চাও l টো আহে 12ত a টো আহে 1ত n টো আহে 14ত আৰু d টো আহে 4ত এটা গুটেইটা যোগ কৰকচোন 12 1 13 13 আৰু 14 যদি যোগ কৰে 27 27 28 29 30 31 তো গুটেইটা যোগ কৰিলে 31 ওলাইছে 31 ৰ লগত 4 যোগ কৰিলে ওলাই যায় 35 তো 35 দিয়া আছে সাগে আমাৰ লেন্থ হয় ঠিক আছে 35 দিয়া আছে তো এইটো প্যাটাৰ্নে ফলো হ'ব মানে যিকিটা এলফাবেটিক্যাল অৰ্ডাৰ আছে গুটেইটা যোগ কৰি 4 এটা যোগ কৰিম ঠিক আছে এতিয়া মই উলাব দিছে কি টৰ্ন t o r n টৰ্ন টো উলাব লাগে তো t টো আহে 20 নম্বৰত o টো আহে 15ত r টো আহে 18ত আৰু n টো আহে 14 নম্বৰত এটা গুটেইকিটা যোগ কৰিব লাগিব দেই গুটেইকিটা যোগ কৰক 20 এ 15 হৈ যাবগে 20 আৰু 15 যোগ কৰিলে হৈ যাবগে 35 35 আৰু 18 আৰু 14 35 ৰ লগত 18 আৰু 14 এটা যদি আমি আঠে পাছে যোগ কৰো 13 14 15 16 17 17 ৰ 7 লে উকলে 1 3 1 4 1 5 6 67 আৰু তাৰ লগতে 4 এটা যোগ কৰিব লাগিব ন আমি এক্সট্ৰা 4 যোগ কৰিছিল ন সবতে 4 এটা যোগ কৰি দিও 7 4 11 1 উকলে
এক 6 কে 7 71 ওলাইছে আমাৰ তো আমাৰ গোটেইটা যোগ কৰি তাৰ পিছত 4 যোগ কৰিলো 71 ওলাইছে তো ঠিক আছে অপচন কোনটো আছে সি আছে তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ এনে ধৰণে আপোনালোকে কোডিং ডিকোডিংৰ কোৱেশ্চন বিলাক কৰিব লাগিব তো বলক নেক্সট কোৱেশ্চন লাগবঢ়ো নেক্সট আৰু এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন দিছো এটো আপোনালোকে কৰি চাব পাৰে কেনেকে হ'ব 48 আছে 24 তাপা 72 তাপা 36 তাপা 108 তাৰপিছত কোৱেশ্চন মাৰ্ক এটা আছে এতিয়া সংখ্যা কেইটা যদি আপোনালোকে চাবল যা ভালদে 48 হৈছে 48 ৰ পৰা আকৌ সৰু হৈছে 24 আকৌ 24 ৰ পৰা 72 ডাঙৰ হৈছে আকৌ 72 ৰ পৰা 36 হৈছে সৰু হৈছে আকৌ 108 হৈছে এতিয়া কোৱেশ্চন মাৰ্ক আছে এতিয়া কেনেকে হ'ব চাওক ডাঙৰ পৰা সৰু সৰুৰ পৰা ডাঙৰ ডাঙৰ পৰা সৰু সৰুৰ পৰা ডাঙৰ মানে কি হৈছে ইয়াতে দুটা নিয়ম চাগে ফলো হৈ গৈছে তো কেনেকে 48 ৰ পৰা 24 কেনেকে হৈছে চাওকচোন 48 ৰ আধা 24 নহয় জানো 48 ৰ আধা 24 মানে হৰণ 2 হৈ গৈছে আধা মানে হৰণ 2 এৰে হৰণ কৰা ঠিক আছে আকৌ 24 ৰ পৰা 72 কেনেকে হৈছে চাওক 24 ৰ লগত যদি আমি 3 পূৰণ কৰি দিও চাওকচোন 3 4 গুণ 12 2 কৰিলে 1 3 2 গুণ 6 কে 72 ওলাই মানে আমাৰ 3 পূৰণ হৈছে 24 ৰ লগত 3 পূৰণ হৈছে আকৌ 72 ৰ আধা 36 মানে হৰণ 2 হৈছে আকৌ 36 ৰ লগত যদি 3 পূৰণ কৰি দিও 108 হৈছে মানে আমাৰ যেটো প্যাটাৰ্ন হেতু কেনেকে হৈছে চাওক হৰণ 2 পূৰণ 3 হৰণ 2 পূৰণ 3 এতিয়া আকৌ কি হ'ব হৰণ 2 মানে কি 108 ৰ আধা কৰি দিয়া তো 108 ৰ যদি আমি আধা কৰো হৰণ 2 কৰো তেতিয়া আর যেটো आंसर এটো ওলাই যাবগে 54 লগে হৰণটো কৰি চাব পাৰে নহলে মই কৰি দিছো চাওক 108 ক যদি 2 এৰে হৰণ কৰো 2 5 গুণ 10 নামিলে 8 2 4 গুণ 8 54 তো আমাৰ आंसरটো ওলাই যাব 54 অপচন ডি আছে তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ এনে ধৰণে আপোনালোকে নাম্বাৰ সিৰিজৰ কোৱেশ্চন বিলাক চাব লাগিব ভালকে চাব প্যাটাৰ্ন ঢেৰ আছে আপোনালোকৰ অকল যে এটো প্যাটাৰ্নতে আহিব এনেকুৱা নহয় কেতিয়াবা যোগু কৰিব লাগে কেতিয়াবা আকৌ স্কোৱাৰো কৰিব লাগে তো গোটেই প্যাটাৰ্ন বিলাক আমি ডেইলি কৰাই থাকিম হেকাৰণে আমি চেনেলটো সাবস্ক্ৰাইব কৰি লব তো বলক নেক্সট কোৱেশ্চনটোলে আগবাঢ়িম নেক্সট এনেকুৱা এটা প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিছিলে গ্ৰেড 3 ইফ টুডে ইজ সানডে হোৱাট ডে উইল বি ইন 92 ডেজ যদি আজি দেওবাৰ হয় তেন্তে 92 দিন পিছত কি বাৰ হ'ব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যদি আপোনালোকৰ আহে যে 92 দিন পিছত কিমান হ'ব বা 50 দিন পিছত কিমান হ'ব 100 দিন পিছত কিমান হ'ব যদি আপোনালোকক উলিয়াব দিয়ে কেনেকৈ উলিয়াব ঠিক আছে এটো কেনেকৈ উলিয়াব হেতু প্ৰথমতে জানিব লাগিব নিয়মটো জানিব লাগিব ট্ৰিক্সটো যদি আপোনালোকে গম পায় তেতিয়া হলটো লগে লগে কৰিব পাৰিব তো আজি চাওক আজি কি বাৰ বুলি কৈছে দেওবাৰ সানডে আজি সানডে হয় ঠিক আছে তাৰ পিছতে 92 দিন পিছত বুলি কৈছে এতিয়া সিম্পল 92 টো লব আৰু হাতেৰে হৰণ কৰি দিব যি সংখ্যা দিয়া থাকক তাক হাতেৰে হৰণ কৰি দিব ঠিক আছে হাতেৰে হৰণ কৰি যদি দিও আমি কিমান বাৰ যাব চাওক 7 1 গুণ 7 7 গুণ 7 হল নামিলে 2 2 22 7 3 গুণ 21 ঠিক আছে বাকি থাকিলে 1 এই যে বাকি থাকিলে এটোই আমাৰ आंसरটো ওলাব দেই বাকি কিমান থাকিলে চাওক হেতু চাব দেই বাকি 1 থাকিলে এতিয়া যদি বাকি 1 থাকে সানডেৰ লগত এদিন যোগ কৰি দিওক তো সানডেৰ লগত যদি এদিন যোগ কৰে মানে নেক্সট দিনটো হ'ব সানডেৰ পিছত কি থাকে মনডে তো মনডে মানে কি সোমবাৰ তো আমাৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ যদিহে বাকি যদি শূন্য থাকিলেতেন মানে হাতেৰে যদি হৰণ গুছি গলতেন তেতিয়া আজি দেওবাৰে সানডে আজি আছে ন তো সানডে হলতেন 92 দিন পিছত যদিহে শূন্য হলতেন বাকি মানে ঠিক আছে যদিহে 2 থাকিলেতেন বলে বাকি লাষ্টত বলে বাকি 2 ওলাইছে মানে ভাগিক 2 ওলাইছে তেতিয়া সানডেৰ লগত আৰু দুদিন যোগ কৰি দিওক মনডে টিউজডে হলতেন মঙ্গলবাৰ হলতেন 3 যদি ওলালেতেন বুধবাৰ হলতেন 4 যদি ওলালেতেন বৃহস্পতিবাৰ হলতেন এনেকৈ আপোনালোকে आंसर বিলাক উলিয়াব পাৰিব ঠিক আছে এতিয়া মই আপোনালোকক এটা কোৱেশ্চন দিছো এটো আপোনালোকে কৰি চাব আজি যদি ধৰক আজি এই কোৱেশ্চনটো আপোনালোকে কৰি চাবচোন আজি ধৰক শনিবাৰ ঠিক আছে আজি শনিবাৰ তেন্তে 51 দিন পিছত 51 দিনৰ পিছত মানে if today is Saturday then what day will be in 51 days তো আজি যদি শনিবাৰ হয় 51 দিনৰ পিছত কি বাৰ হ'ব আপোনালোকে কমেন্টত জনাই দিব যদি এই কোৱেশ্চনটো আপোনালোকে বুজি পাইছে কি কৰিব লাগে জানে হাতেৰে হৰণ কৰিব তাৰ পিছতে যেটো বাকি থাকিব মানে ভাগিক থাকিব হেতু আপোনালোকে কি কৰিব শনিবাৰৰ লগত যোগ কৰি গৈ থাকিব ঠিক আছে তো নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িম এই কোৱেশ্চনটো আপোনালোকে জানাবচোন आंसर তো নেক্সট আৰু এটা এনেকুৱা ধৰণৰ কোৱেশ্চন আছে তলৰ কোনটো চিত্ৰই পৃথিৱী সাগৰ আৰু সূৰ্যৰ মাজত এটা সঠিক সম্বন্ধ প্ৰদৰ্শন কৰিছে এতিয়া পৃথিৱী সাগৰ আৰু সূৰ্য মানে আৰ্থ সি এণ্ড সান এই তিনটাৰ মাজত এটা সম্বন্ধ প্ৰদৰ্শন কৰে এতিয়া এই তিনটাৰ মাজত সম্বন্ধটো আমি প্ৰথমতে বাছিব লাগিব বা জানিব লাগিব কেনেকৈ সম্বন্ধত আছে তিনটা তো পৃথিৱীৰ ভিতৰত সাগৰ থাকে আমি জানো কিন্তু সূৰ্যৰ ভিতৰত জানো পৃথিৱী বা সাগৰ থাকে জানো নাথাকে সূৰ্যটো এটা বেলেগ বস্তু হয় সূৰ্যৰ চাৰিওফালে পৃথিৱীখন ঘূৰিহে আছে আৰু তো আমি ইয়াৰ পৰা এনেকা এটা গম পাইছো যে পৃথিৱীৰ ভিতৰত সাগৰ আছে মানে এটো ধৰক পৃথিৱী যদি হয় ইয়াৰ ভিতৰত সাগৰটো থাকিব কিন্তু সূৰ্যটো কি হয়
তাৰ বাহিৰত আছে বেলেগ এটা বস্তু হয় তো সূৰ্যটো এনেকৈ থাকিব তো এইটো ফিগাৰ আমাৰ শুদ্ধ হ'ব পাৰে তো অপশ্যন এইটো ফিগাৰ কোনটো আছে অপশ্যন বিত আছে তো অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ তো এনেকৈ আপোনালোকে সেই যিকেইটা বস্তু দিয়া থাকিব তাৰ মাজৰ যিটো ৰিলেশ্যন সেইটো প্ৰথমতে আপোনালোকে উলিয়াই ল'ব তাৰ পিছতে আমাৰ যিটো ফিগাৰ সেইটো বনাই দিব একদম ইজি হয় ইমান টান নহয় তো ভেন ডায়াগ্ৰামৰ আমাৰ ডিটেইল ভিডিঅ' আছে যদি চাব খোজে আমি আপোনালোকে চেনেলত গৈ চাই ল'ব পাৰিব তো নেক্সট কুৱেশ্যনটো আগবাঢ়িম এইটো প্ৰশ্ন কিন্তু আহে দেই আপোনালোকৰ যে অভিধানত সজাব লাগে ইংৰাজী অভিধান অনুসৰি তলৰ শব্দবোৰ ক্ৰম সজোৱা এৰেঞ্জ দ্য ফলোইং ৱৰ্ডছ একৰ্ডিং টু দ্য ইংলিছ ডিক্সনেৰী তো ডিক্সনেৰী প্ৰশ্নটো আপোনালোকৰ দুটামান আহিবই চিয়'ৰ একদম কমন 100% আপোনালোকৰ চাব দুটামান কুৱেশ্যন আহিবই তো ডিক্সনেৰী কুৱেশ্যনটো যদি আপোনালোকে ভালদৰে বুজি নাপায় তেতিয়াহ'লে কিন্তু একদম বহুত আপোনাৰ 2 নম্বৰ মান লষ্ট হৈ যাব তো কেনেকৈ কৰিব ডিক্সনেৰী বহুতে হয়তো এতিয়ালৈকে ডিক্সনেৰীয়ে চাব নাজানে তো ডিক্সনেৰী চাব নাজানিলেও এই কুৱেশ্যনটো আপোনালোকে ভালদৰে চাই লওক এনচাৰটো পাৰি যাব কৰিবলৈ তো ইয়াতে কি কৈছে চাওক এনেকৈ 4টামান শব্দ দিয়া থাকিব বা 5টামান শব্দ দিয়া থাকিব আৰু সেই শব্দকেইটাক আপোনালোকে ডিক্সনেৰীৰ দ্বাৰা সজাব লাগিব তো ডিক্সনেৰীত সদায় কি আহে ডিক্সনেৰীত যদি আপোনালোকে চাইছে এটো আগত আহে তাৰপিছতে বি আহে তাৰপৰা চি আহে ডি আহে এনেকৈ আহে আকৌ শব্দবিলাকো ধৰক এপল আছে ন APPLE এপল তাৰপিছতে ধৰক আৰু এটা শব্দ আছে ধৰক আৰু এটা কৈছে ধৰক বোলে এংগল আছে ANGLE এংগল আছে এপল আৰু এংগল এই দুটাৰ ভিতৰত কোনটো আগত আহিব জানেনে এংগল আৰু এপল এই দুটাৰ ভিতৰত কোনটো আগত আহিব তো এই দুটাৰ ভিতৰত এংগলটো আগত আহিব কাৰণ পিতকে আগত এন আহে ন তো সেইটো কাৰণে এনেকৈ তো এনেকৈ আপোনালোকে এলফাবেটিকেল অৰ্ডাৰবিলাকত সজাব লাগিব এতিয়া আমি এই শব্দকেইটাক চাওঁ একুৱাছ একুৱেৰিয়াম একুৱেলাইন আৰু একুৱেটিক তো ইয়াতে আমি যদি চাবলৈ যাওঁ গোটেইকেইটা শব্দ যদি আমি চাবলৈ যাওঁ এ কিউ গোটেইকেইটাতে আছে ইউ আছে ন ইউ গোটেইকেইটাতে ইউ আছে চাওক তো ইয়াতে আমাৰ প্ৰথম 3টা যিকেইটা লেটাৰ আছিলে সেইকেইটাক বাদ দিয়ক তাৰ পিছৰ পৰা ষ্টাৰ্ট কৰক তাৰপিছত ইয়াত আছে ই ইয়াত আছে এ ইয়াত আছে আই তাৰপিছতে ইয়াতে আছে এ এতিয়া দুটাত এ আছে আৰু এটাত ই আছে এটাত আই আছে এতিয়া এই দুটাৰ ভিতৰতে কোনোবা এটা 1 নম্বৰত আহিব কোনোবা এটা 2 নম্বৰত আহিব এতিয়া কোনটো আহিব তাৰ পিছৰ লেটাৰটো আমি চাম তো এৰ পিছত এটাত আছে আৰ এটাত আছে টি এতিয়া কোনটো আগত আহে সেইটো চাওক আৰটো আগত আহে নে টিটো আগত আহে আৰটো আগত আহে নে টিটো আগত আহে তো আমি যদি চাবলৈ যাওঁ আৰটো আগত আহে তো এইটোৱে 2 নম্বৰটোৱে প্ৰথমতে আহিব তাৰপিছতে একুৱেটিকটো 2 নম্বৰত আহিব তাৰপিছতে ই আৰু আই গিটাৰ ভিতৰত ইটো আগত আহে সেইটো আমি জানো তো এইটো 3 নম্বৰত আহিব আৰু একুৱেলাইনটো 4 নম্বৰত আহিব একদম সহজ কথা হৈ গ'ল এতিয়া প্ৰথমতে কোনটো আহিব 2 নম্বৰত থকাটো 2টো আগত 1 নম্বৰত তাৰপিছতে একুৱেটিক 4 নম্বৰত তাৰপিছতে আহিব 1 নম্বৰত তাৰপিছতে আহিব একুৱেলাইন 3 নম্বৰটো এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ 2 4 1 3 কোট আছে চাওক 2 4 1 3 অপশ্যন চিত আছে তো অপশ্যন চিটো হৈ যাব শুদ্ধ এনেকৈ আপোনালোকে কুৱেশ্যনবিলাক কৰিব লাগিব অভিধানৰ আৰু এটা কুৱেশ্যন ৰাখিছোঁ এইটো কুৱেশ্যন আপোনালোকে কৰি চাব পাৰে ইয়াতো ইংৰাজী অভিধান অনুসৰি সজাব লাগে ইয়াতে ইম্পৰ্টেণ্ট দিছে ইম্পাৰ্ট ইম্প্ৰজিভ আৰু ইম্প্ৰভাইজ এইটো ইম্প্ৰজিভ নহয় ইম্প্ৰভাইজ আৰু ইম্প্ৰভ এই 4টা ৱৰ্ড দিছে এইকেইটাৰ ভিতৰত কোনটো আগতে মানে এলফাবেটিকেল অৰ্ডাৰটো কোনটো শুদ্ধ হ'ব ABCD আপোনালোকে যদি কৰিব পাৰে কমেণ্টত জনাই দিয়ক তো ইয়াতে আমি যদি চাবলৈ যাওঁ গোটেইকেইটাতে IMP আছেই IMP গোটেইকেইটাতে আছে তো এইটো চাবই নালাগে তাৰ পিছৰকেইটাত চাওক ইয়াত আছে O ইয়াত আছে A ইয়াত আছে R ঠিক আছে ইয়াত আছে R তাৰপিছতে ইয়াতো আছে R তো এইটোতো 1 নম্বৰত আহিব গমে পাই গ'লো আমি এইটো 2 নম্বৰটো 1ত আহিব এইটো 1 নম্বৰত আহিব ইম্পাৰ্টটো তাৰপিছতে চাওক O R দুটা আছে এইটো 2 নম্বৰত আহিব O থকাটো এতিয়া দুটা R আছে ন R থকাৰ এটা R ৰ পিছত আছে O ইয়াতো R ৰ পিছত O আছে তাৰপৰা আকৌ V আছে ইয়াতো V আছে V পিছত ইয়াত আছে I ইয়াত আছে E তো E থকাটো আগত আহে তো এইটো 3 নম্বৰত আহিব আৰু একদম লাষ্টত এইটো যাবগে তো আমাৰ প্ৰথম কোনটো হ'ল 2 প্ৰথমতে এইটো ইম্পাৰ্টটো নাই জানো এইটো 2 নম্বৰত আছে তাৰপিছতে আছে 1 নম্বৰটো ইম্পৰ্টেণ্ট 1 নম্বৰটো তাৰপিছত আছে 4 নম্বৰটো তাৰপিছত আছে 3 নম্বৰটো 2 1 4 3 2 1 4 3 কোনটো অপশ্যন আছে বি অপশ্যন আছে অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ এনেকৈ আপোনালোকে অভিধানৰ মানে যিবিলাক ডিক্সনেৰী কুৱেশ্যন আছে এইবিলাক কৰিব লাগিব তো আশা কৰিছোঁ বুজি পাইছে নেক্সট কুৱেশ্যনটো আগবাঢ়িম এনেকুৱা ধৰণৰ আপোনালোকৰ কুৱেশ্যনবিলাক আহে যে কিতাপটো যদি পুথিভঁৰালৰ সৈতে সম্বন্ধত আছে মাছটো কিহৰ সৈতে সম্বন্ধ থাকিব the book is related to library then fish is related to এনেকুৱা আপোনালোকৰ কুৱেশ্যন বিলাক আহে আৰু এইটো কুৱেশ্যন বিলাকত আপোনালোকৰ পাজল লাগি পিনে ভুল কৰি থৈ আহে তো কেনেকৈ কৰিব চাওক এতিয়া কিতাপ আৰু পুথিভঁৰালৰ মাজত কি সম্বন্ধ আছে যে আমি সকলোৱে জানো যে কিতাপবিলাক কি কৰা হয় পুথিভঁৰালত
সজাই পৰা ৰখা হয় ধুনীয়াকৈ যে বোলে যিটো সাবজেক্টৰ কিতাপ লাগে আপোনালোকে পুথিভঁৰালত গৈ সেই বোলে সেই সাবজেক্টৰ যিটো ডেছ আছে তাতে গৈ পিনে পাই যাবগে ঠিক আছে ঠিক তেনেকৈ এতিয়া মাছবিলাক ক'ত সজাই ৰখা হয় মাছটো পানীত সজাই ৰখা নহয় সাগৰটো সজাই ৰখা নহয় বা যাদুঘৰতো সজাই ৰখা নহয় তো মাছবিলাক ক'ত সজাই ৰখা হয় একুৰিয়ামত আমি সকলোৱে দেখিছো তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ যেনেকৈ কিতাপবিলাক পুথিভঁৰালত সজাই ৰখা হয় তেনেকৈ মাছো একুৰিয়ামত সজাই ৰখা হয় তো এনেকৈ আপোনালোকে ৰিলেচনটো উলিয়াই ল'ব তাৰ পিছত এনসাৰটো লগে লগে কৰি দিব তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম ফাইণ্ড আউট দা অড ওৱান এতবা অমিলটো বিচাৰিব লাগে এনেকা অমিল বিচাৰিবলৈ আহে কিন্তু এটা আহিবই চাই ল'ব এটা বা দুটা প্ৰশ্ন আপোনালোকৰ ইয়াৰ পৰা আহে তো ইয়াতে আমি যদি চাবলৈ যাওঁ ফ্লুট আছে পিয়ানো আছে ভায়োলিন আছে আৰু সিতাৰ আছে তো বাহি পিয়ানো ভায়োলিন আৰু সিতাৰ এইকেইটাৰ ভিতৰত কোনটো অমিল চাব তিনটাৰ ভিতৰত কিবা এটা সম্বন্ধ একে আছে আৰু এটা অমিল আছে সেই অমিলটো বাছিব লাগে তো আমি যদি চাবলৈ যাওঁ পিয়ানো ভায়োলিন আৰু সিতাৰ এই গোটেইকেইটাই গুণা লগোৱা বাদ্যযন্ত্ৰ হয় মানে তাতে তাৰ নিচিনা এটা বস্তু থাকে না দেখিছে চাগে কিন্তু বাহিটোতো এটা সাধাৰণ বাদ্যযন্ত্ৰ হয় সিম্পল বাহৰ পৰা বনোৱা এটা বাদ্যযন্ত্ৰ পিয়ানো ভায়োলিন সিতাৰ দৰে নহয় সো আমাৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ যেটো ফ্লুইড হেতু ইয়াৰ পৰা অমিল হয় নেক্সট কোৱেশ্চনটো আগবাঢ়িম চকী যদি কাঠৰ সৈতে সম্বন্ধ আছে ঠিক তেনেকৈ কোনটো একে সম্বন্ধ থকা আমাৰ অপচন আছে এতিয়া আমি যদি চাবলৈ যাওঁ চকীটো কিহৰ পৰা বনায় কাঠৰ পৰা বনায় হয়নে কাঠৰ পৰা কি বনায় চকী বনায় ঠিক একেটা সম্বন্ধ আমি উলিয়াব লাগিব যে মুদ্ৰণৰ পৰা কিতাপ বনায় নেকি মানে প্ৰিন্টিংৰ পৰা কিতাপ বনায় নেকি নবনায় এটো নহয় তাৰ পিছতে আইনাৰ পৰা দাপোন বনায় নেকি তো আমি যদি চাবলৈ যাওঁ আইনাৰ পৰা দাপোন বনায় অপচন বি টো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত যদি চাবলৈ যাওঁ খাদ্যৰ পৰা প্লেট বনায় জানো নবনায় টকাৰ পৰা পাৰ্স বা বেগ বনায় জানো নবনায় তো এইকেইটা অপচন আমাৰ শুদ্ধ নহয় অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ আইনাৰ পৰা আমি কি বনাওঁ দাপোন বনাওঁ ঠিক আছে তো এইটো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে নেক্সট আৰু এটা কোৱেশ্চন ৰাখিছো ধোঁৱা প্ৰদূষণ আৰু যুদ্ধটো কিহৰ সৈতে মানে ৰিলেটেড হ'ব ইফ স্মোক ইজ ৰিলেটেড টু পলিউশন দেন ওয়াৰ ইজ ৰিলেটেড টু তো ধোঁৱাৰ ফলত প্ৰদূষণ আমি সকলো জানো যদি ক'বাত আপুনি কিবা জ্বলাইছে ধোঁৱা হৈছে তাৰ পৰা প্ৰদূষণ হৈছে তো যুদ্ধৰ ফলত কি হয় যুদ্ধৰ ফলত তো শান্তি নহয় বিজয়টো হয় কেতিয়াবা কেতিয়াবা বিজয় হয় সন্ধি নহয় কিন্তু যুদ্ধৰ ফলত এটা বস্তু হয় হেতু হৈছে ধ্বংস ডিস্ট্ৰাকশন হয় যে ওয়াৰ হলে যুদ্ধ হলে কি হ'ব ডিস্ট্ৰাকশন হ'বই যতে যি যুদ্ধ হয় সৰুৰা যুদ্ধ হলে তাত কি হ'ব ধ্বংস হ'ব মৃত্যু হ'ব মানুহৰ মৃত্যু হ'ব তো আমাৰ অপচন ডি হৈ যাব শুদ্ধ উত্তৰ এনেকৈ আপোনালোকে ৰিলেচনটো ভালদৰে বাছি ল'ব আৰু লগে লগে এনসাৰটো কৰি দিব আৰু এটা কোৱেশ্চন ৰাখিছো এনেকুৱা তো নাম্বাৰ ৰিলেচনো আহি যায় কেতিয়াবা যে 5 টো যদি 27 ৰ সৈতে ৰিলেটেড হয় 9 টো কিহৰ সৈতে ৰিলেটেড হ'ব এতিয়া চাওক 5 ৰ পৰা 27 কেনেকৈ বনাম আমি তো 5 ৰ যদি আমি স্কোয়াৰ কৰি দিও 5 গুণ 25 আৰু 25 ৰ লগত যদি 2 যোগ কৰি দিও তেতিয়া হৈ যাবগে 27 ঠিক তেনেকৈ 9 ৰ স্কোয়াৰ কৰি চাও 9 ৰ যদি স্কোয়াৰ কৰো এটো হৈ যাবগে 81 আৰু 81 ৰ যদি লগত 2 যোগ কৰি দিও 83 ওলাই যাব আমাৰ 83 আছে নেকি অপচনত চাওক আছে অপচন 8 আছে তো অপচন 8 হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণে আপোনালোকে ৰিজনিংৰ কোৱেশ্চনবিলাক কৰিব পাৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে ডেইলি এনে ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব পাৰে বনকল ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিয়ক এনে ধৰণৰ কোৱেশ্চনবিলাক পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকেও ভালদৰে প্ৰিপাৰেচন কৰিব পাৰে ধন্যবাদ